নমস্কাৰ লাগিছে এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ শিলচৰত আৰক্ষীৰ বৃহৎ অভিযান আৰক্ষীৰ এই অভিযানত 21 গৰাকীকৈ চোৰক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে যি অভিযান চলাইছিল সেই অভিযানত কিন্তু বহু চুৰি হোৱা সামগ্ৰীও জব্দ কৰিবলৈ সক্ষম হৈছে আৰু 21 গৰাকীকৈ লোকক অৰ্থাৎ 21 গৰাকীকৈ চোৰক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে শিলচৰ আৰক্ষীৰ বৃহৎ সফলতা বুলি ক'ব লাগিব কিন্তু কেনেদৰে ক'ত তেওঁলোকে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে সবিস্তাৰ লৈ আহিছে এই মুহূৰ্তত দৰ্শকসকলৰ বাবে শিলচৰত আৰক্ষীৰ বৃহৎ অভিযান 21 গৰাকীকৈ চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে উদ্ধাৰ কৰা হৈছে বহু চুৰি সামগ্ৰী শিলচৰৰ আৰক্ষী অধীক্ষক নুমল মাহাত্তাৰ নেতৃত্বত তিনিটা আৰক্ষীৰ দলে বুধবাৰে নিশা শিলচৰ চহৰত অভিযান চলাই 21 গৰাকীকৈ চোৰক কৰায়ত্ব কৰিবলৈ সক্ষম হয় বুধবাৰৰ দিনা শিলচৰ সদৰ আৰক্ষী থানাত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কাছাৰ জিলা আৰক্ষী অধীক্ষক নুমল মাহাত্তাই এই কথা সদৰি কৰিছে আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিতে এছপিৰ নিবিড় তত্ত্বাৱধানত আৰু তিনিটা বিশেষ দল গঠন কৰি এই অভিযানৰ নেতৃত্ব দিয়া হৈছিল আৰু তিনিটা দলে নিশা 1 বজাত 3 ঘণ্টাৰ অভিযানত চোৰকেইটা কৰায়ত্ব কৰিবলৈ সক্ষম হয় আৰু তাৰ সমান্তৰালভাৱে চুৰি হোৱা সামগ্ৰীসমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে চুৰি হোৱা সামগ্ৰীসমূহৰ ভিতৰত আছিল ই-ৰিক্সাৰ বেটাৰী 7টাকৈ মোবাইল ফোন সিলিং ফেন 4টা তামৰ পাইপ 1 কেজি পিতলৰ তার 3টা পানীৰ টেপ 3টা সোণালী ৰঙৰ বেংগল লোহাৰ চাদৰ তাৰ সমান্তৰালভাৱে বহু চুৰি হোৱা সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে আৰু চোৰকেইটা কমে দুলাল উদ্দিন খান বিশাল সাহা ৰনি ৰয় কৃষ্ণ মন্দি দাস বাপন লস্কৰ বিজয় দাসকে ধৰি 21 গৰাকীকৈ চোৰক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰক্ষীৰ বৃহৎ সফলতা বুলি ক'ব লাগিব শিলচৰ আৰক্ষীয়ে স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিতে অভিযান অব্যাহত ৰাখিছিল আৰু তাৰ পাছতেই 3 ঘণ্টা জোৰা অভিযানত আৰক্ষীৰ বৃহৎ সাফল্য বুলি ক'ব লাগিব আৰক্ষীয়ে 21 গৰাকীকৈ চোৰক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰু তাৰ সমান্তৰালভাৱে চুৰি হোৱা বহু সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে স্থানীয় ৰাইজে তেওঁলোকে আহি আমাৰ ওচৰত কিছু আপত্তি দৰ্শাইছিলে যে কিছুমান দুই এটা সৰু সুৰা চুৰিৰ ঘটনা হৈছে শিলচৰ মহানগৰত আৰু এই যি চুৰিৰ ঘটনা হয় এই চুৰিৰ ঘটনাবিলাক সাধাৰণতে যিবিলাক ইয়াত মানে সাধাৰণ লোক আছে সাধাৰণ লোকক বহুত পৰিমাণে প্ৰভাৱ পেলায় গতিকে এই কাৰণে আমি এটা বিশেষ অভিযান কৰিছিলোঁ এই হৈ থকা চুৰিৰ বিৰুদ্ধে এটা যোৱা নিশা আমি এটা বিশেষ অভিযান আৰম্ভ কৰিছিলোঁ আৰু তিনিটা দল আমি ইয়াত গঠন কৰিছিলোঁ তিনিজনকে আমি এজন ইন্সপেক্টৰ আৰু এজন ডিএছপিৰ আণ্ডাৰত এটা টীম গঠন কৰি ইয়াতে সদৰ থানাতে ৰাতি 1 বজাত আমি ব্ৰিফিং কৰিছিলোঁ তাৰপাছত আমি গোটেই সদৰ থানাৰ এৰিয়া অঞ্চলত আমি এটা বিশেষ অভিযান চলাইছোঁ আৰু এই অভিযান কালত 21 জন চোৰ যিসকলে বিভিন্ন ধৰণৰ চুৰি কাৰ্যত সংগঠিত কৰি আছে আৰু জড়িত হৈ আছে তেওঁলোকক আমি ৰাতি আটক কৰিছিলোঁ আৰু আটক কৰাৰ পাছত তেওঁলোকক ইণ্টাৰগেশ্যন কৰাৰ পাছত আমি কিছু সংখ্যক সামগ্ৰী আমি জব্দ কৰিবলৈ চুৰি হোৱা সামগ্ৰী জব্দ কৰিবলৈ আমি সক্ষম হৈছোঁ